আসসালামু আলাইকুম ওৰহমাতুল্লাহি ওবাৰাকাতুহ। প্ৰিয় ভাই ভনীসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এটা অতি গুৰুত্বপূৰ্ণ বিষয়, 6 সিফত। এই 6টা গুণ যদি আমাৰ জীৱনত আহে তেন্তে ইনশাআল্লাহ এজন মুমিনৰ জীৱন সলনি হৈ যাব আৰু দুনিয়া আখিৰাত দুয়োখনতে সফলতা লাভ কৰিব পাৰিব। প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ সিফত হৈছে ঈমান আৰু কলিমা। ঈমান মানে হ'ল আল্লাহ তাআলাক একমাত্ৰ সৃষ্টিকৰ্তা আৰু উপাস্য বুলি বিশ্বাস কৰা আৰু হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ প্ৰেৰিত ৰাসূল বুলি সম্পূৰ্ণ বিশ্বাস কৰা। কলিমা লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ, অৰ্থাৎ আল্লাহৰ বাহিৰে কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ ৰাসূল। সেইবাবে আমি সদায় কলিমা পঢ়ি নিজৰ ঈমানক মজবুত কৰি ৰাখিব লাগে। দ্বিতীয় সিফত হৈছে নামাজ। নামাজ হৈছে দিনৰ স্তম্ভ আৰু মুমিনৰ মেৰাজ। কিয়ামতৰ দিন সৰ্বপ্ৰথম নামাজৰ হিচাপ লোৱা হ'ব। যদি নামাজ ঠিক থাকে তেন্তে আন আমলসমূহো ঠিক থাকিব। সেইবাবে আমি 5 ওয়াক্ত নামাজ সময়মতে আৰু সম্ভৱ হ'লে জমাতৰ সৈতে আদায় কৰাৰ চেষ্টা কৰিব লাগে। তৃতীয় সিফত হৈছে ইলিম আৰু জিকিৰ। ইলিম মানে দিনী জ্ঞান অৰ্জন কৰা আৰু জিকিৰ মানে আল্লাহ তাআলাক স্মৰণ কৰা। যিজনে ইলিম অৰ্জনৰ পথত আগবাঢ়ে, আল্লাহ তাআলাই তেওঁৰ বাবে জান্নাতৰ পথ সহজ কৰি দিয়ে। শ্ৰেষ্ঠ জিকিৰ হৈছে লা ইলাহা ইল্লাল্লাহ। সেইবাবে আমি কুৰআন তিলাৱাত, তসবিহ আৰু মসনুন দুৱাসমূহ নিয়মিত পঢ়া উচিত। চতুৰ্থ সিফত হৈছে ইকৰামুল মুছলিমিন, অৰ্থাৎ মুছলমান ভাই ভনীক সন্মান কৰা, ডাঙৰক সন্মান কৰা, সৰুক মৰম কৰা আৰু পৰস্পৰৰ উপকাৰ কৰা। এইটোৱে হৈছে ইকৰামুল মুছলিমিন। যিজনে নিজৰ ভাইৰ সহায় কৰে, আল্লাহ তাআলাইও তেওঁৰ সহায় কৰে। পঞ্চম সিফত হৈছে ইখলাছৰ নিয়ত, অৰ্থাৎ শুদ্ধ নিয়ত। আমাৰ সকলো আমল একমাত্ৰ আল্লাহৰ সন্তুষ্টিৰ বাবে হোৱা উচিত। যদি নিয়ত শুদ্ধ হয় তেন্তে সৰু আমলো আল্লাহৰ ওচৰত অতি মূল্যৱান হৈ পৰে। কিন্তু যদি মানুহক দেখুৱাৰ বাবে কৰা হয় তেন্তে সেই আমলৰ প্ৰকৃত মূল্য নাথাকে। শেষ সিফতটো হৈছে দাৱাতে তবলিগ। ইয়াৰ অৰ্থ হৈছে মানুহক ইছলামৰ ফালে আহ্বান কৰা। আল্লাহৰ ৰাস্তাত সময়, জান আৰু মাল ব্যয় কৰি দিনৰ মেহনত কৰা অতি ডাঙৰ ইবাদত। আল্লাহ তাআলাই কোৰআনত কৈছে, যিসকলে মানুহক ভাল কামৰ ফালে আহ্বান কৰে, সৎ কামৰ আদেশ কৰে আৰু অসৎ কামৰ পৰা নিষেধ কৰে, তেওঁলোকেই সফল ব্যক্তি। সেইবাবে প্ৰতিজন মুছলমানৰ দায়িত্ব হৈছে নিজৰ জীৱনত দিনৰ আমল কৰা আৰু আনকো ভাল কামৰ ফালে আহ্বান জনোৱা। দাৱাতে তবলিগৰ জৰিয়তে আমি নিজৰ ঈমান মজবুত কৰিব পাৰোঁ আৰু সমাজত দিনৰ পোহৰ বিয়পাব পাৰোঁ। প্ৰিয় ভাই ভনীসকল, ঈমান আৰু কলিমা, নামাজ, ইলিম আৰু জিকিৰ, ইকৰামুল মুছলিমিন, ইখলাছৰ নিয়ত আৰু দাৱাতে তবলিগ, এই 6 সিফত যদি আমাৰ জীৱনত আনিব পাৰোঁ তেন্তে আমি দুনিয়া আৰু আখিৰাত দুয়োখনতে সফল হ'ব পাৰিম ইনশাআল্লাহ। প্ৰিয় ভাই ভনীসকল, এই 6 সিফত যদি আমাৰ জীৱনত আহে, আমাৰ ঘৰ শান্তিময় হ'ব, আমাৰ অন্তৰ উজ্জ্বল হ'ব আৰু আমাৰ আখিৰাত সফল হ'ব। আল্লাহ তাআলাই আমাক এই গুণসমূহ নিজৰ জীৱনত আনিবলৈ তৌফিক দান কৰক। আমিন। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আল্লাহ তাআলাই আমালোক সকলোকে দিনৰ ওপৰত অটল ৰাখক। আমিন। আসসালামু আলাইকুম ওৰহমাতুল্লাহি ওবাৰাকাতুহ।